Hello everyone, তোমালোক সকলোকে মেথছৰ এটা অতি প্ৰয়োজনীয় ক্লাছলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত LCM HCF অৰ্থাৎ লসাগু আৰু গসাউৰ ওপৰত আধাৰিত কিছুমান প্ৰয়োজনীয় পৰীক্ষাৰ সম্ভাৱ্য কোৱেশ্চন তোমালোকৰ লগত আলোচনা কৰিম। সো দেৰি নকৰি মই মোৰ ক্লাছটোলৈ আগবাঢ়িছো। প্ৰথম কোৱেশ্চন সহজ কোৱেশ্চন, পৰীক্ষাত বাৰে বাৰে এনে ধৰণৰ কোৱেশ্চন অহা দেখা যায়। যদি দুটা সংখ্যাৰ অনুপাত 5:7 হয় আৰু সিহঁতৰ যদি গসাউ অৰ্থাৎ HCF 8 হয় তেন্তে সিহঁতৰ লসাগু অৰ্থাৎ LCM কিমান হ'ব উলিয়াব লাগে। গতিকে চোৱা, সংখ্যা দুটাৰ অনুপাত দিয়া আছে 5:7। অনুপাতত ইয়াৰ LCM কিমান হ'ব? LCM হ'ব ইয়াৰ পূৰণফল অৰ্থাৎ 5 7 গুণ 35 35। 35ক 5ৰে হৰণ যাব 7ৰে হৰণ যাব। এই অনুপাতটোৰ HCF কি হ'ব? অৰ্থাৎ এই দুটা অনুপাতক কিহেৰে হৰণ যাব? অকল 1ৰে হৰণ যাব। গতিকে ইয়াৰ HCF হ'ব হাইয়েষ্ট কমন ফেক্টৰ হ'ব 1। এই 1ৰ ভ্যালুটো তোমালোকক কিমান দিয়া আছে? 1ৰ মান 8 দিয়া আছে। HCF 8 বুলি দিয়া আছে। গতিকে 1ৰ মান 8 হলে উলিয়াবলৈ কৈছে LCM 35ৰ মান উলিয়াব লাগে। গতিকে 35ৰ মান কিমান হ'ব? ইয়াত তোমালোকে 35 পূৰণ কৰি দিয়া। 1ৰ মান যদি 8 হয় 35ৰ মান কিমান হ'ব? পূৰণ কৰি দিলে কিমান পাবা? 8 5 গুণ 40ৰ 0 4 কেৰি 3 24 24 4 28 280 হ'ব ৰাইট আনসাৰ। গতিকে এই কোৱেশ্চনটোৰ ৰাইট আনসাৰ কি হ'ব? অপচন ডি ইজ দা ৰাইট আনসাৰ। মই ভাবো বুজি পালা, সহজ কোৱেশ্চন। নেক্সট কোৱেশ্চন, কোৱেশ্চন নং 2। তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে 3:4:5। সিহঁতৰ LCM দিয়া আছে 2400। সিহঁতৰ HCF কিমান উলিয়াব লাগে? এতিয়া চোৱা, ইয়াৰ অনুপাতত ইয়াৰ LCM কিমান হ'ব? অনুপাতত LCM হ'ব গোটেইকেইটাকে পূৰণ কৰা 3 4 গুণ 12 5 12 60 হ'ব। ঠিক আছে। আৰু এই 60ৰ ভ্যালুটো তোমালোকক কিমান দিয়া আছে? 2400 দিয়া আছে। 1ৰ ভ্যালু কিমান হ'ব? 2400 ডিভাইডেড বাই 60। উলিয়াবলৈ কৈছে HCF। ইয়াৰ HCF কি হ'ব? এই অনুপাত কেইটাৰ HCF কি হ'ব? হাইয়েষ্ট কমন ফেক্টৰ কি হ'ব? ইয়াৰ HCF 1 হ'ব, কাৰণ তিনিওটাকে অকল 1ৰেহে হৰণ যায়। গতিকে 1ৰ মান কিমান হ'ব উলিয়াব লাগে। আৰু 1ৰ মান উলিয়াবলৈ হলে তোমালোকে ইয়াত 1 পূৰণ কৰি দিয়া ইকুৱেল টু কিমান হ'ব? 0 0 কাটিলো 6 কৰিলো 6 4 গুণ 24 40 হ'ব ৰাইট আনসাৰ। ঠিক আছে। গতিকে এই কোৱেশ্চনটোৰ ৰাইট আনসাৰ কি হ'ব? অপচন বি ইজ দা ৰাইট আনসাৰ। মই ভাবো তোমালোকে বুজি পাইছা। নেক্সট কোৱেশ্চন, দুটা সংখ্যাৰ অনুপাত 3:4 আৰু লসাগু কিমান দিয়া আছে? 480 দিয়া আছে। সিহঁতৰ গসাউ কিমান উলিয়াব লাগে? বাৰে বাৰে এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহা দেখা যায়, সহজ কোৱেশ্চন। গতিকে চোৱা, সংখ্যা দুটাৰ অনুপাত কি দিয়া আছে? তোমালোকক 3:4 দিয়া আছে। ঠিক আছে। লসাগু কিমান দিয়া আছে? 480 দিয়া আছে। অনুপাতত লসাগু কিমান হ'ব? 3 4 গুণ 12 হ'ব অনুপাতত লসাগু। ইয়াৰ একচুৱেল ভ্যালু কিমান দিয়া আছে? তোমালোকক 480 দিয়া আছে। গতিকে 1 ইকুৱেল টু কি হ'ব? 480ক তোমালোকে 12ৰে হৰণ কৰা। আৰু চোৱা, ইয়াৰ HCF উলিয়াবলৈ কৈছে। ইয়াৰ HCF কি হ'ব? অনুপাতত HCF কি হ'ব? ইয়াৰ HCF হ'ব 3 আৰু 4 কিহেৰে হৰণ যায়? 1ৰে হৰণ যায়। এই 1ৰ মানটো উলিয়াবলৈ কৈছে। গতিকে 1ৰ মানটো উলিয়াবলৈ ক'লে ইয়াত মই 1 পূৰণ কৰি দিম। গতিকে কিমান হ'ব? 40 হ'ব ৰাইট আনসাৰ। 4 12 48 0 40 হ'ব ৰাইট আনসাৰ। গতিকে এই কোৱেশ্চনটোৰ ৰাইট আনসাৰ কি হ'ব? অপচন এ ইজ দা ৰাইট আনসাৰ। ঠিক আছে। এনে ধৰণেৰে সমাধান কৰিবলৈ চেষ্টা কৰিবা। তেনে ধৰণেৰে যদি সমাধান কৰা তেতিয়াহ'লে তোমালোকৰ কেতিয়াও ভুল হ'ব নোৱাৰে। ইয়াতে যদি HCF মই 2 পালোহেঁতেন, গতিকে আমি ইয়াতে 2 পূৰণ কৰিলোহেঁতেন। ইয়াত আমি 2 পূৰণ কৰিলোহেঁতেন। ঠিক আছে। উলিয়াবলগীয়া ৰাশি সদায় ওপৰত, তুলনা কৰা ৰাশি সদায় তলত। নেক্সট কুৱেশ্যন, সহজ কুৱেশ্যন। বহুবাৰ পৰীক্ষাত আহিছে এনে ধৰণৰ কুৱেশ্যন। এটা ফৰ্মুলা আছে LCM ইনটু HCF ইকুৱেল টু এটা সংখ্যা যদি 1 হয় আনটো সংখ্যা যদি 2 হয় তেতিয়াহ'লে সেই সংখ্যা দুটাৰ পূৰণফলৰ সৈতে LCM আৰু HCF সমান হয়। গতিকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি কুৱেশ্যনটো সমাধান কৰিব পাৰোঁ।
দুটা সংখ্যাৰ HCF দিয়া আছে LCM দিয়া আছে কিমান দিয়া আছে HCF দিয়া আছে 1080 LCM দিয়া আছে 30240 দিয়া আছে গতিকে দুইটাকে পূৰণ কৰা গতিকে 1080 into 30240 LCM into HCF is equal to product of two numbers এটা নাম্বাৰ তোমালোকক দিয়া আছে কিমান দিয়া আছে চোৱা 4320 ঠিক আছে 4320 বুলি দিয়া আছে গতিকে আনটো সংখ্যা আমি ইয়াৰ পৰা উলিয়াব পাৰিম ঠিক আছে এইটো সমাধান কৰিলে ইয়াৰ আনসাৰ পাই যাব গতিকে চোৱা 0 কাটিলো নেক্সট 108 এ ইয়াক কেইবাৰ যাব যদি মই 4 বাৰ দিওঁ 4 8 গুণ 32 ৰ 2 কেৰি 3 4 10 40 3 43 অৰ্থাৎ 432 কেইবাৰ যাব 4 বাৰ যাব ঠিক আছে 4 এ কৰিলো 4 7 গুণ 28 2 থাকিলে 4 5 গুণ 20 4 6 গুণ 24 0 গতিকে ইয়াৰ ৰাইট আনসাৰ কি হ'ব 7560 হ'ব ৰাইট আনসাৰ 7560 অপশন সি ইজ দা ৰাইট আনসাৰ যদি আমি এই 2 নম্বৰ সংখ্যাটো উলিয়াবলগীয়া হয় তেতিয়া হলে চোৱা LCM আৰু HCF ক আমি প্ৰথম সংখ্যাটোৰে হৰণ কৰিব লাগিব আমি হৰণেই কৰিছো ঠিক আছে মই পাতি দেখাই থকা নাই আৰু মই ভাবো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন বৰ প্ৰয়োজনীয় কোৱেশ্চন ঠিক আছে দুটা সংখ্যাৰ LCM আৰু HCF ৰ যোগফল দিয়া আছে LCM আৰু HCF ৰ যোগফল কিমান দিয়া আছে 372 যদি LCM HCF ৰ 92 গুণৰ সমান হয় আৰু এটা সংখ্যা যদি 368 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব উলিয়াব লাগে কেনেকৈ কৰিবা এনে ধৰণৰ কোৱেশ্চন প্লিজ এবাৰ চোৱা ইয়াতে ধৰি ললো মই HCF হাইয়েষ্ট কমন ফেক্টৰ ধৰি ললো মই x গতিকে ইয়াৰ LCM কিমান হ'ব 92 LCM HCF ৰ 92 গুণ গতিকে 92x হ'ব ইয়াৰ পৰা যদি কেনেবাকৈ আমি HCF ৰ মানটো উলিয়াব পাৰো তেতিয়া হলে অতি সহজে আমি কোৱেশ্চনটো সমাধান কৰিব পাৰিম LCM আৰু HCF ৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি গতিকে যেতিয়া এনে ধৰণৰ কোৱেশ্চন আহিব 92 গুণৰ সমান হয় বা 50 গুণৰ সমান হয় 30 গুণৰ সমান হয় যেতিয়া এনে ধৰণৰ কোৱেশ্চন আহিব ইয়াৰ পৰা আমি HCF কেনেকৈ উলিয়াম সহজে কেনেকৈ উলিয়াম চোৱা তোমালোকে এটা কথা মনত ৰাখা গতিকে যোগফল কিমান দিয়া আছে 372 92 গুণ বুলি কৈছে এক বৃদ্ধি কৰা 93 গতিকে 93 এ ইয়াক কেইবাৰ যাব 4 বাৰ যাব হয় না 4 3 গুণ 12 ৰ 2 কেৰি 1 4 9 গুণ 36 একে 7 দিছে অৰ্থাৎ 93 এ ইয়াক কিমান বাৰ যাব 4 বাৰ যাব গতিকে ইয়াৰ পৰা আমি HCF কিমান পালো 4 পালো এতিয়া একেবাৰে সহজ গতিকে HCF 4 HCF into LCM কিমান হ'ব চোৱা 92 into x ৰ মান আমি কিমান পালো 4 পালো 4 এটো কি হ'ব LCM HCF into LCM is equal to product of two numbers এটা numbers তোমালোকক দিয়া আছে এটা number 368 দিয়া আছে 368 দিয়া আছে into আনটো number কিমান উলিয়াব লাগে গতিকে আনটো নাম্বাৰ উলিয়াবলৈ হলে সমাধান কৰি দিয়া কেনেকৈ কৰিবা চোৱা 4 এ কৰিলো 4 9 গুণ 36 4 2 গুণ 8 92 এ কটা গল গতিকে কি থাকিল চোৱা নাম্বাৰ 2 ইজ ইকুৱেল টু আমি কি পালো ইয়াত অকল 4 আছে 4 পালো গতিকে আনটো সংখ্যা কি হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ মই ভাবো তোমালোকে বুজি পালা এতিয়া তোমালোকে এটা কথা মোক ক'ব পাৰা যে স্যাৰ আপুনি 92 গুণ বুলি কোৱাৰ কাৰণে 93 গুণ ললে কিয় ললে গতিকে এবাৰ প্লিজ দেখাই দিছো চোৱা পৰীক্ষাটো তোমালোকে এনে ধৰণেৰে কৰিবা তোমালোকক কি দিয়া আছে LCM HCF ৰ 92 গুণৰ সৈতে সমান বুলি কৈছে ধৰি ললো মই HCF x গতিকে LCM কিমান হ'ব 92 গুণৰ সৈতে সমান অৰ্থাৎ 92x হ'ব গতিকে তোমালোকক কি দিয়া আছে চোৱা x plus 92x অৰ্থাৎ LCM আৰু HCF ৰ যোগফল কিমান দিয়া আছে তোমালোকক কিমান দিয়া আছে কোৱেশ্চনটোত 372 দিয়া আছে ঠিক আছে 372 দিয়া আছে
ইয়াৰ পৰা মই কিমান পাম চোৱা 93x = 372 ইয়াৰ পৰা মই x ৰ ভ্যালু কিমান পাম 372 ডিভাইডেড বাই 93 গতিকে 93 ইয়া হৰণ কৰিলে কিমান পাবা 4 পাবা x কি আছিলে HCF আছিলে গতিকে HCF আমি এনে ধৰণে উলিয়াব পাৰো আমি বিশেষ কৰি নাথাকি কেনেকৈ ওলালে 93 কিয় পাতিলো মই ভাবো তোমালোকে বুজি পালা এতিয়া কিন্তু আমি এনে ধৰণেৰে পৰীক্ষাত কৰি নাথাকো ঠিক আছে নেক্সট কোৱেশ্চন পৰীক্ষাত অহা দেখা যায় এনে ধৰণৰ ডাঙৰ ডাঙৰ কিছুমান সংখ্যা দিয়া থাকিব তাৰ কি উলিয়াবলৈ কৈছে সৰ্বোচ্চ সাধাৰণ গুণক অৰ্থাৎ HCF উলিয়াবলৈ কৈছে হাইয়েষ্ট কমন ফেক্টৰ কি হ'ব উলিয়াব লাগে কি দিয়া আছে চোৱা 2349 2835 নেক্সট 3078 3078 দিয়া আছে গতিকে ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম যেতিয়া ডাঙৰ ডাঙৰ সংখ্যা দিয়া থাকে আমি নিয়াৰেষ্ট দুটা সংখ্যাৰ মাজত পাৰ্থক্য উলিয়াম ইয়াৰ মাজত পাৰ্থক্য কিমান গতিকে পাৰ্থক্য উলিয়াবলৈ হলে তোমালোকে ডাঙৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব গতিকে 3078 পৰা 2835 যদি বিয়োগ কৰো কিমান পাম চোৱা এফালে 3 পাম নেক্সট 4 পাম নেক্সট 10 হল 10 গল 243 পাম ঠিক আছে সাধাৰণতে 90% এই ডিফাৰেন্সটোৱে HCF হৈ যায় কিন্তু ইয়াৰ ক্ষেত্ৰত 242 টো HCF নহয় গতিকে অপচন কেইটাত দি থোৱা আটাইতকৈ কোনটো ডাঙৰ উৎপাদকে ইয়াক হৰণ যায় কোনটো ডাঙৰ অপচনে ইয়াক হৰণ যায় গতিকে আটাইতকৈ ডাঙৰ অপচন মই 81 লৈছো 81 এ ইয়াক হৰণ যায় নে ডিফাৰেন্সটো হৰণ যায় নে মই হেতু চাম যদি মই 3 এ পূৰণ কৰো 3 গুণে 3 3 8 গুণ 24 অৰ্থাৎ 81 ইয়াক 3 বাৰ যাব অৰ্থাৎ হৰণ যায় গতিকে অপচন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে বেলেগ ধৰণে কৰাৰ কৌশল চিন্তা কৰিব নালাগে বেলেগ ধৰণে কৰিব নালাগে সদায় এনে ধৰণে তোমালোকে এনে ধৰণৰ ডাঙৰ ডাঙৰ সংখ্যাৰ HCF উলিয়াবলৈ আহিলে সমাধান কৰিবা ঠিক আছে নেক্সট কি উলিয়াবলৈ কৈছে ইয়াতো তোমালোকক HCF উলিয়াবলৈ কৈছে হাইয়েষ্ট কমন ফেক্টৰ উলিয়াবলৈ কৈছে গতিকে কি কৰিবা ইয়াৰ ডিফাৰেন্স লোৱা 90% ডিফাৰেন্সটোৱে HCF হৈ যায় ঠিক আছে গতিকে ইয়াৰ ডিফাৰেন্স কি হ'ব গতিকে চোৱা 17 পৰা 9 8 17 8 পালো 17 পৰা 9 গল 9 8 17 নেক্সট ইয়াত থাকে 17 হল নেক্সট 8 গলে 9 8 17 ঠিক আছে তাৰ পিছত ইয়াত থাকিল 4 4 1 গল 3 398 হ'ব এটা 398 অপচনত নাই গতিকে আটাইতকৈ কোনটো ডাঙৰ অপচন যিটোৱে 398ক ডিফাৰেন্সটো হৰণ যায় আমি হেতু চাম গতিকে চোৱা আটাইতকৈ ডাঙৰ যদি মই 199 চাও 199 এ যদি দুবাৰ কৰো 2 9 গুণ 18 8 2 9 38 39 গতিকে এই 199 এ ইয়াক হৰণ যায় গতিকে অপচন সি ইজ দা ৰাইট আনসাৰ ঠিক আছে বুজি পালা ডিফাৰেন্স লবা ডিফাৰেন্স ললে সাধাৰণতে ডিফাৰেন্সটোৱে HCF হয় কিন্তু বাকি যিখিনি কোৱেশ্চন দিয়া থাকে তাৰ 10% নহয় তেতিয়া আমি কি কৰিম অপচন চাম যোনটো ডাঙৰ অপচন HCF উলিয়াবলৈ কলে হাইয়েষ্ট কমন ফেক্টৰ যোনটো ডাঙৰ ফেক্টৰে এই ডিফাৰেন্সক হৰণ যাব হেতুৱে হ'ব তাৰ আনসাৰ HCF গতিকে ইয়াৰ HCF কি হ'ব 199 মই ভাবো বুজি পাইছা নেক্সট কোৱেশ্চন বৰ প্ৰয়োজনীয় কোৱেশ্চন সৰ্বাধিক সংখ্যাটো বিচাৰক যিটোক তোমালোকক তিনিটা সংখ্যা দিয়া আছে 2270 3739 আৰু 6677 এৰ ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰতে একেটা বাকি থাকে ৰিমাইন্ডাৰ সেম থাকে গতিকে চোৱা এই কোৱেশ্চনটো সমাধান কৰাৰ আগতে মই তোমালোকক কেইটামান কথা ক'ব বিচাৰিছো ধৰি ললো মই 13 নেক্সট 17 আৰু এটা ধৰি ললো 13 17 24 ঠিক আছে 13 17 24 গতিকে এই তিনিটা সংখ্যাকে কোনটো সংখ্যাৰে হৰণ কৰিলে সেম ৰিমাইন্ডাৰ ওলাব বাকিটো একে ওলাব গতিকে কেনেকৈ কৰে প্লিজ এবাৰ চোৱাচোন ইয়াৰ মাজত ডিফাৰেন্স লোৱা গতিকে ইয়াৰ মাজত ডিফাৰেন্স কিমান হ'ব 4 ইয়াৰ মাজত ডিফাৰেন্স লোৱা গতিকে কিমান হ'ব ইয়াৰ মাজত ডিফাৰেন্স 17 এপিনে 24 7 হ'ব নেক্সট তোমালোকে কি কৰিবা
এইটো আৰু প্ৰথমটোৰ মাজত ডিফাৰেন্স লবা গতিকে 13 আৰু 14 ৰ মাজত ডিফাৰেন্স 1 হ'ব এতিয়া তোমালোকে কি পাবা ডিফাৰেন্স আমি কি পালো 1 পালো নেক্সট 4 পালো নেক্সট 7 পালো ইয়াৰ তোমালোকে HCF উলিয়া হাইষ্ট কমন ফেক্টৰ উলিয়া ইয়াৰ HCF কি হ'ব আটাইতকৈ সৰু সংখ্যাটো 1 হ'ব গতিকে 1 এ হৰণ কৰিলেহে আমি ৰিমাইন্ডাৰ সেম পাম 1 এৰে যদি হৰণ কৰো তেতিয়াহে আমি ৰিমাইন্ডাৰ সেম পাম বাকি সেম পাম আমি তেনে ধৰণেৰে আমি সেই সংখ্যাটো উলিয়াব পাৰো মই ভাবো বুজি পাইছা গতিকে আমি ইয়াটো তেনে ধৰণেৰে কৰিম এই কোৱেশ্চনটো তেনে ধৰণেৰে কৰিম ইয়াত কি দিয়া আছে ডাঙৰ ডাঙৰ সংখ্যা দিয়া আছে 2270 এটা সংখ্যা দিয়া আছে নেক্সট দিয়া আছে 3739 দিয়া আছে নেক্সট দিয়া আছে 6677 দিয়া আছে ঠিক আছে আমি ডিফাৰেন্স লম ঠিক আছে ডিফাৰেন্স লৈ তিনিটা ডিফাৰেন্স লৈ তাৰ HCF উলিয়াম সেই HCF টো হ'ব ৰাইট আনসাৰ কিন্তু ইয়াত কেনে ধৰণৰ হ'ব প্লিজ এবাৰ চাবা গতিকে প্ৰথমতে ডিফাৰেন্সটো চাও ডিফাৰেন্সটো চালো যে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে গতিকে 9 ৰ পৰা 0 বিয়োগ কৰিলে 9 থাকিল ঠিক আছে গতিকে ইয়াত 3 আছে এক ধাৰ কৰিলে 13 ৰ পৰা 6 থাকিলে নেক্সট ইয়াত 6 থাকিলে 6 ৰ পৰা 2 গল থাকিল 4 নেক্সট 3 2 গল থাকিল 1 এটা তোমালোকে এটা কথা চাও 1469 অপচনত আছে 1469 আৰু কৰিব নালাগে আৰু হেতু হ'ব ৰাইট আনসাৰ যেহেতু অপচন খিনিত সেম ওচৰৰ আছে সোৱা 1489 1479 1459 1469 গতিকে আমি নেক্সট আমি ডিফাৰেন্স উলিয়াই তাৰ HCF উলিওৱাৰ প্ৰয়োজন নাই এনে ধৰণৰ ক্ষেত্ৰত কিন্তু তোমালোকে এটা কথা শিকিবা প্লিজ তোমালোকক যদি মই কওঁ ধৰি ললো 37 আৰু 45 গতিকে এই সংখ্যা দুটা কি সংখ্যাৰে হৰণ কৰিলে একে বাকি থাকিব সেম ৰিমাইন্ডাৰ থাকিব কি কৰিব লাগে ইয়াৰ তোমালোকে ডিফাৰেন্স লবা ইয়াৰ ডিফাৰেন্স ললে কিমান পাবা ইয়াৰ ডিফাৰেন্স তোমালোকে চাই পিনে 3 5 5 3 8 পাবা যদি তোমালোকে 8 এৰে ইয়াক হৰণ কৰা তেতিয়া হলে কিমান পাবা চোৱা 8 4 গুণ 32 8 4 গুণ 32 হলে ৰিমাইন্ডাৰ কিমান পাবা ইয়াত 32 হলে তাৰ পিছত তোমালোকে 5 ৰিমাইন্ডাৰ পাবা হয়নে 32 ৰ লগত 5 যোগ কৰিলে 37 হ'ব নেক্সট মই যদি 8 এৰে ইয়াক হৰণ কৰো 8 5 গুণ 40 5 ৰিমাইন্ডাৰ পাবা গতিকে সেম ৰিমাইন্ডাৰ পাইছা সোৱা 8 এৰে ইয়াক হৰণ কৰিলো 5 ৰিমাইন্ডাৰ পাবা 8 এৰে ইয়াক হৰণ কৰিলো 5 ৰিমাইন্ডাৰ পাবা বৰ ভাল কনসেপ্ট জানিবলগীয়া হয় পৰীক্ষাত ডাইৰেক্ট ইয়াৰ ওপৰত কোৱেশ্চন অহা দেখা যায় দুটাত কেনে ধৰণেৰে কৈছো যদি তিনটা হয় চাৰিটা হয় কি কৰিবা ডিফাৰেন্সটো লৈ তাৰ তোমালোকে HCF উলিয়াবা যেটো মই তোমালোকক প্ৰথমতে দেখাই দিলো ঠিক আছে এই কোৱেশ্চনটোৰ আনসাৰ দিবলৈ চেষ্টা কৰা দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:5 দিয়া আছে ঠিক আছে দুটা সংখ্যাৰ ৰেশিও কি দিয়া আছে 3:5 দিয়া আছে হিহঁতৰ LCM কিমান দিয়া আছে সহজ কোৱেশ্চন হিহঁতৰ LCM দিয়া আছে 225 গতিকে সোৱা অনুপাতত ইয়াৰ LCM কিমান হ'ব দুইটাকে পূৰণ কৰা 3 5 গুণ 15 হ'ব এই 15ক মানে 3 ৰ হৰণ যায় 5 ৰ হৰণ যায় অনুপাতত ইয়াৰ LCM কিমান হ'ব 15 গতিকে একচুৱেল LCM টো তোমালোকক কিমান দিয়া আছে 225 দিয়া আছে 1 ৰ ভ্যালু কি হ'ব 15 এ 225 ক হৰণ কৰিলে 15 বাৰ যাব হয়নে 15 বাৰ যাব 15 ক স্কয়াৰ কৰিলে 225 পায় গতিকে 15 সৰ্বনিম্ন সংখ্যাটো উলিয়াব লাগে গতিকে 1 ৰ ভ্যালু যদি 15 হয় সৰ্বনিম্ন অনুপাতটো কি হয় 3 ৰ লগত 15 মই পূৰণ কৰিলে 3 15 45 হ'ব ৰাইট আনসাৰ গতিকে অপচন বি ইজ দা ৰাইট আনসাৰ মই ভাবো বুজি পালা সহজ কোৱেশ্চন ডাঙৰটো উলিয়াবলৈ হলে 5 15 75 হ'ব হয় না ঠিক আছে নেক্সট কোৱেশ্চন গতিকে এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:4 দিয়া আছে মই ভাবো তোমালোকে এই যে 3:4 অসমীয়াত লিখা আছে মই যে ইংলিছত লিখিছো সেইখিনি মই ভাবো তোমালোকে বুজি পাইছা কিছুমানে অসমীয়াত
কুৱেশ্যন নাথাকিলে বেয়া পায় আৰু কিছুমানে ইংলিছত কুৱেশ্যন নাথাকিলে বেয়া পায় গতিকে দুইটা ল্যাঙ্গুৱেজতে কুৱেশ্যনবোৰ আনিবলৈ চেষ্টা কৰিছো আৰু ইহঁতৰ এলচিএম দিয়া আছে ঠিক আছে অনুপাতত এলচিএম কিমান হ'ব এলচিএম গতিকে সদায় কি কৰিবা দুইটাকে পূৰণ কৰিবা 3 4 গুণ 12 অৰ্থাৎ এই 12ক 3 ৰে হৰণ যাব 4 ৰে হৰণ যাব গতিকে ইয়াৰ এলচিএম কিমান হ'ব লোয়েষ্ট কমন মাল্টিপল কি হ'ব 12 হ'ব ঠিক আছে গতিকে একচুৱেল ভ্যালুটো কিমান দিয়া আছে 48 দিয়া আছে 1 ৰ ভ্যালু কিমান হ'ব 4 12 48 4 হ'ব এতিয়া সংখ্যা দুটাৰ যোগফল কিমান উলিয়াবলৈ কৈছে গতিকে 1 ৰ ভ্যালু যদি 4 হয় 3 ৰ ভ্যালু কি হ'ব ইয়াত মই 4 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব নেক্সট এই 4 ৰ লগত যদি মই 1 ৰ ভ্যালু 4 পূৰণ কৰো 4 4 গুণ 16 হ'ব এতিয়া তোমালোকক কি উলিয়াবলৈ কৈছে সংখ্যা দুটাৰ যোগফল গতিকে 12 আৰু 16 যোগ কৰিলে কিমান হ'ব 28 হ'ব হয়নে 12 প্লাস 16 28 হ'ব ৰাইট আনসাৰ গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনসাৰ কি হ'ব অপচন এ মই ভাবো বুজি পালা সহজ কুৱেশ্যন এনে ধৰণৰ কুৱেশ্যন আহিলে পৰীক্ষাত তোমালোকে সহজে সমাধান কৰিব লাগিব আজিলৈ সামৰিব বিচাৰিছো আশা কৰো ভিডিওটোৰ দ্বাৰা কিছু কথা জানিব পাৰিলা প্ৰয়োজনীয় নেক্সট ক্লাছত লগ পাম ধন্যবাদ